নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 15 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এবাৰ 2026ত অসমত পুনৰ গঠন কৰিব বিজেপি চৰকাৰ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা অসমত বিজেপি চৰকাৰ হোৱাটো 100% নিশ্চিত নিজৰ বলত চৰকাৰ গঠন কৰিব হিমন্ত বিশ্ব শৰ্মাই 26ত এবাৰ কপাল ফুলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰটো হৈছে কালিৰ দিনটোত অসমত উপস্থিত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিছিল যত উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ লোকৰ সন্মুখত মন্তব্য কৈছে যে এইবাৰ আমি 1,50,000 বিঘা মাটি আমি উচ্ছেদ কৰিছো অহাবাৰ আমি 5 লাখ বিঘা আমি উচ্ছেদ কৰিম এই হুংকাৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বিজেপি চৰকাৰ দিয়ক আমাক এইবাৰ 1.5 লাখ চাকৰি হল অহাবাৰ 2 লাখ চাকৰি হ'ব এই প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে মুছলমানৰ বিৰুদ্ধে কথা ক'লে তেল মৰাকেইটাই হৈছে বিজেপিৰ দালাল এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যে 40 লাখ বিদেশী খেদিবলৈ 40,000 বছৰ শাসন দিব লাগিব বিজেপিক 10 বছৰত কেৱল মাত্ৰ 1,674 জন বিদেশী খেদিছে এইখন বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চহী থকা কাগজত প্ৰকাশ পাইছে এই তথ্য মুছলমানৰ বিৰুদ্ধে কথা ক'লে তেল মৰাকেইটা হৈছে বিজেপিৰ দালাল এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে সকলেহে বিজেপিক ভোট দিয়ে বিজেপিৰ পিছে পিছে ঘূৰি ফুৰে উন্নয়নে ঢুকি নোপোৱা চৰাঞ্চলৰ লোকসকলে বিচাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিচাপে সাম্প্ৰদায়িকতা আৰু মিয়াক লৈ কৰা ৰাজনীতিত অতিষ্ঠ চৰাঞ্চলৰ ৰাইজে বিচাৰিছে বাংলাদেশী মুক্ত অসম পৰৱৰ্তী খবৰটো হৈছে পশ্চিমবংগত জামাত শাসনলৈ আহিলে শৰিয়া আইন বলবৎ হ'ব সংবিধানৰ কোনো মূল্য নাথাকিব টিএমচিৰ লগত জামাত শাসনলৈ বংগৰ মহিলাই বুৰখা পিন্ধিব লাগিব এই মন্তব্য পশ্চিমবংগৰ বিৰোধী দলৰ দলপতি শুভেন্দু অধিকাৰীৰ আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থীক তিনি দুৰ্বৃত্তই ভয়ংকৰভাৱে আক্ৰমণ কৰিছে এই মুহূৰ্তত ৰাজ্য জোকাৰি এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মেট্ৰিক পৰীক্ষাৰ্থীৰ সৈতে ৰাজ্যত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এবাৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে মেট্ৰিক পৰীক্ষাৰ্থী এটা ডাঙৰ খবৰ ঘৰত অকলশৰে থকা মেট্ৰিক পৰীক্ষাৰ্থীক আক্ৰমণ তিনি দুৰ্বৃত্তই ঘৰতে থকা মেট্ৰিক পৰীক্ষাৰ্থীক আক্ৰমণ কৰিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 18 বছৰীয়া ছাত্ৰীগৰাকী এটা ডাঙৰ খবৰ চেতনহীন অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ছাত্ৰীগৰাকীক শিৱসাগৰৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয়লৈ ইতিমধ্যে ছাত্ৰীগৰাকীক প্ৰেৰণ কৰা হৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত অব্যাহত আছে ঘটনা সংঘটিত কৰা দুৰ্বৃত্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে শিৱসাগৰৰ গৌৰীসাগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আন এটা খবৰ হৈছে ৰংঘৰত অসমীয়াক ভাবুকি দিয়া ৰফিকুল ইছলামক যতে পাম তাতেই প্ৰত্যুত্তৰ দিয়া হ'ব ৰফিকুলে ৰংঘৰ কি বুজি নাপালে 2-3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰফিকুলক দাবী কৰিছে টাইপাৰ যুটীয়া সম্পাদক দীপজ্যোতি দুৱাৰাৰ জিলাই ৰফিকুলৰ বিৰুদ্ধে দাখিল হ'ব টাইপাৰ এজাহাৰ
মাত্ৰ 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে। মাত্ৰ 24 ঘণ্টাৰ ভিতৰত ৰফিকুলক গ্ৰেপ্তাৰ কৰিব লাগে। এবাৰ জাতীয় দল সংগঠনে বান্ধি দিছে সময়। এই মুহূৰ্তত বিগ ব্ৰেকিং বাংলা ভাষাত ৰংঘৰৰ পৰা সকিয়নি দিয়া ৰফিকুলৰ বিপদ এবাৰ নিশ্চিত। গ্ৰেপ্তাৰৰ বাবে জাতীয় দল সংগঠনে বান্ধি দিছে সময়সীমা। মাত্ৰ 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰৰ বাবে জাতীয় দল সংগঠনে বান্ধি দিছে ইতিমধ্যে সময়। এটা ডাঙৰ খবৰ, 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব ৰফিকুল ইছলামক। গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগিব ৰফিকুলক। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব। এই হুংকাৰ দিয়া হৈছে। ম্যাদ প্ৰশ্ৰয় দিয়া খিলঞ্জীয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ঘৰে ঘৰে ম্যাদ বিচাৰি নিধন কৰা হ'ব উজনিত। এইবাৰ শিৱসাগৰৰ পৰাই প্ৰশাসনক প্ৰত্যাহ্বান জনাইছে আৰ্টাছুৱে। আমি আইনৰ ওপৰত বিশ্বাসী, ক্ষোভৰ উদগীৰণ ঘটাবলৈ চেষ্টা নকৰিম। আইন শৃংখলা বিঘ্নিত কৰিলেই আঙুলি ভাঙি দিয়া হ'ব। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বঙাইগাঁৱৰ পৰা ধৰি আনি শিৱসাগৰত প্ৰত্যুত্তৰ দিয়া হ'ব ৰফিকুলক। ৰফিকুলৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ নকল কৰি ধৰা পৰা এইচএছ পৰীক্ষাৰ্থীৰ ভয়ংকৰ কাণ্ড। ভাঙি চুৰমাৰ কৰা হৈছে পৰীক্ষা কেন্দ্ৰ। এটা ডাঙৰ খবৰ, এই মুহূৰ্তত উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নকল কৰি ধৰা পৰা যুৱতী পৰীক্ষাৰ্থীয়ে কৰিছে ভয়ংকৰ কাণ্ড। পৰীক্ষা শেষ হোৱাৰ কিছু মুহূৰ্তৰ পূৰ্বেই নকলত ধৰা পৰিছিল যুৱতী। পৰীক্ষা নিৰীক্ষকে যুৱতীৰ বহীত লিখি দিছিল ৱাৰ্ণিং, ডাব্লিউ মাৰিছিল। এক্সপেল হোৱা বুলি ভাবি যুৱতীয়ে জাপ দিছে চলন্ত গাড়ীত। যুৱতীৰ মৃত্যু হোৱা বুলি অঞ্চলজুৰি চলিছে অপপ্ৰচাৰ। মৃত্যু হোৱা বুলি পৰীক্ষা কেন্দ্ৰত লণ্ডভণ্ড কৰিছে স্থানীয় লোকে। এই মুহূৰ্তত ডাঙৰ খবৰ, বিদ্যালয়ৰ আচবাব ভাঙি হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। চিলাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নকল কৰি ধৰা পৰা যুৱতী পৰীক্ষাৰ্থীয়ে কৰিছে ভয়ংকৰ কাণ্ড। পৰৱৰ্তী খবৰটো হৈছে এক শোকাবহ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। দুই ভাই ভনীসহ এটি শিশুৰ কৰুণ মৃত্যু। এটা ডাঙৰ খবৰ, পানীত পৰি তিনিটি শিশুৰ মৃত্যু। এটা গুৰুত্বপূৰ্ণ খবৰ, পথাৰত খান্দি থোৱা গাঁতত পৰি তিনিটাকৈ শিশুৰ কৰুণ মৃত্যু হৈছে। এটা দুখবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শিশু তিনিটি ক্ৰমে জানিব চাংমা, নেহা চাংমা আৰু আয়ুষ মাৰাক। তিনি শিশু ক্ৰমে চাংমা, নেহা চাংমা আৰু আয়ুষ মাৰাক। জানিব পৰা মতে এক কৰুণ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত। গোৱালপাৰাৰ মাটিয়া 1 নম্বৰ কেম্পত এই অঘটন সংঘটিত হৈছে। এক শোকাবহ ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। পৰৱৰ্তী খবৰটো হৈছে কালি আছিল হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা। আৰু কালিৰ দিনটোত এইচএছ পৰীক্ষাত আহিছে মানৱ দৰদী শিল্পী জুবিন গাৰ্গৰ শীৰ্ষক ৰচনা। পেটৰ জুবিন গাৰ্গৰ ৰচনা আহিছে এইবাৰ এইচএছ পৰীক্ষাত। অসমীয়া বিষয়ৰ পৰীক্ষাত এইবাৰ এইচএছ পৰীক্ষাত অসমীয়া বিষয়ৰ পৰীক্ষাত আহিছে মানৱ দৰদী শিল্পী জুবিন গাৰ্গৰ শীৰ্ষক ৰচনা। আগবাঢ়িছো পৰৱৰ্তী খবৰ। খঙত এইবাৰ অগ্নি শৰ্মা হৈ পৰিছে অখিল গগৈ। অন কেমেৰাত ঠিকাদাৰ অভিযন্তাক ধমক দিছে অখিল গগৈয়ে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, হঠাৎ খঙত অগ্নি শৰ্মা হৈ পৰিছে বিধায়ক অখিল গগৈ। অন কেমেৰাত ঠিকাদাৰ আৰু অভিযন্তাক ধমক দিয়া পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে পুনৰ প্ৰচণ্ড সংঘাত। এবাৰ গৌৰৱ গগৈৰ উপস্থিতিত যুৱ কংগ্ৰেছ কৰ্মীৰ বিজেপি কৰ্মীৰ সৈতে হতাহতি। লখিমপুৰ মেডিকেল কলেজৰ চৌহদত হুলস্থলীয়া পৰিৱেশ।
আন এটা খবৰ হৈছে ব্ৰহ্মপুত্ৰৰ তলৰে নুমলীগড় গহপুৰ সংযোগী নিৰ্মাণ হ'ব সুৰংগ 18,662 কোটি টকাৰ প্ৰকল্পত থাকিব ৰেলপথ আৰু স্থলপথৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত জনোৱা হৈছে ইতিমধ্যে অনুমোদন আন এটা খবৰ হৈছে ভাৰতীয় নাগৰিকক অপমান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংখ্যালঘু সংগঠনে এটা বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সংখ্যালঘু সংগঠনে মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা হৈছে ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ সংখ্যালঘুৰ এটা বিগ ব্ৰেকিং নিউজ এবাৰ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন হৈছে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মুছাই পৰৱৰ্তী খবৰটো হৈছে এই বছৰ অসমে টেক্সৰ অংশৰূপে 50,000 কোটি লাভ কৰিব কংগ্ৰেছৰ দিনত অসমে টেক্সৰ অংশৰূপে মাত্ৰ 10,000 কোটি টকাহে লাভ কৰিছিল বিগত 11 বছৰত অসমৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা 5.5 লাখ কোটি টকা লাভ কৰিছে এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা ডাঙৰ খবৰ লখিমপুৰত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বিজেপি কৰ্মী আৰু সমৰ্থকৰ বাধা মাটি চুৰ হাই হাই গৰু চুৰ হাই হাই শ্লোগানেৰে উত্তাল হৈ পৰিছে লখিমপুৰৰ ৰাজপথ গৌৰৱ গগৈ নেতৃত্বত চলি থকা সময় পৰিৱৰ্তন যাত্ৰা কালি লখিমপুৰ জিলাত উপস্থিত হোৱাৰ হাজাৰ হাজাৰ কংগ্ৰেছ নেতা কৰ্মীয়ে গৌৰৱ গগৈক এবাৰ ওচৰৰ পৰা চাবলৈ হেতা ওপৰা লাগিছে আৰু তাইৰ লগতে লখিমপুৰৰ ৰাজপথত পদযাত্ৰা কৰে গৌৰৱ গগৈয়ে পদযাত্ৰাৰ সময়ত মাটি চুৰে গাদী এৰক মাটি চুৰ হাই হাই গৰু চুৰ হাই হাই শ্লোগানেৰে উত্তাল কৰিছে পৰিৱেশ হাতে হাতে এনে শ্লোগান লিখা বেনাৰ পোষ্টাৰ ফেস্টুন লৈ গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ ৰাহুল গান্ধী জিন্দাবাদ মল্লিকাৰ্জুন খৰ্গে জিন্দাবাদ গৰুৰ সিন্ডিকেট বন্ধ কৰক মাটি চুৰে গাদী এৰক বিজেপি হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা লেইলেই চেই চেই শ্লোগান দিয়া পৰিলক্ষিত হৈছে হাজাৰ লোকক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে আমাৰ এই যাত্ৰাৰ নাম হৈছে সময় পৰিৱৰ্তনৰ যাত্ৰা মাটি বচাওক জাতি বচাওক মাটি কিয় বচাব লাগে এয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন যদি আজি বসুন্ধৰাত সাধাৰণ মানুহে মাটি বিচাৰে তেন্তে মাটি নাপায় একচনীয়া পত্ৰা একচনীয়া হৈ থাকে কিন্তু বসুন্ধৰাৰ দ্বাৰা ক'ত ক'ত মাটি আছে সেই গম পাই মুখ্যমন্ত্ৰীৰ পত্নী কৈছে ক'ত ক'ত মাটি কিনিব পাৰে বসুন্ধৰাত সাধাৰণ লোকে আবেদন কৰিলে গম পায় যে কাৰ ওপৰত কিমান একচনীয়া পত্ৰা আছে পিছদিনা স্থানীয় মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি সেইখিনি মাটি কিনিবলৈ আগবাঢ়ে হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় লোকৰ প্ৰায় 40,000 বিঘা মাটি আদানী আম্বানী আৰু পতঞ্জলীক বিক্ৰী কৰিছে সেই মাটি বড়ো ৰাভা কাৰ্বিৰ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী নেতা আগতে কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈয়ে জনজাতিকৰণক ক্ষমতা দিছিল স্বাধীনতা দিছিল উন্নয়ন পৰিষদ আছিল কাম কৰাৰ সুবিধা দিছিল আজি হিমন্ত বিশ্ব শৰ্মাই কোনো জনজাতীয় নেতাক সন্মান নকৰে সৰ্বানন্দ সোণোৱালৰ দৰে জনজাতীয় নেতাক বিশ্বাসঘাতকতা কৰি সোণোৱালৰ গাদী কাঢ়ি লৈছে 6 জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিছে এদিন ক'লে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব আকৌ এদিন ক'লে জনজাতিৰ নেতাসকলে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ বিচৰা নাই
ছয় জনগোষ্ঠীক তেনেদৰে বিশ্বাসঘাতকতা কৰিলে আজি অসমৰ বঙালী সমাজক বাধ্য কৰাইছে বাংলাদেশী বুলি ক'বলৈ আমাক ভাগ ভাগ কৰি নিজৰ পত্নীৰ নামত ধন ঘটি অসমৰ সকলোতকৈ ধনী পৰিয়াল হোৱাৰ চেষ্টা চলাইছে গৌৰৱ গগৈয়ে কৈছে যে আজি চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত তালিকাত সদায়ে অসম তলত থাকে মদৰ দোকান খোলাৰ ক্ষেত্ৰত অসম ওপৰলৈ গৈছে ইয়াতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে এতিয়া প্ৰতিগৰাকী লোকৰ ওপৰত 40,000কৈ ধাৰ মদৰ দোকান খুলি মদ বেছি পোৱা ৰাজহেৰে ধাৰ মাৰিব বিচাৰিছে অসমত সংস্থাপন নাই বাবে বাংগালুৰ পুনে মুম্বাই অৰুণাচললৈ যাবলগীয়া হৈছে কিন্তু তাতো তেওঁলোকৰ নিৰাপত্তা নাই অসমৰ যুৱকে সংস্থাপন নাপাই বহিৰাজ্যত গৈছে কিন্তু বিজেপি নেতাসকলে কয়লাৰ সিন্ডিকেট শিলবাৰী সিন্ডিকেট চলাইছে এইটো দলে বাৰে বাৰে এটাৰ পিছত আন এটা কেলেংকাৰী কৰি গৈছে সুপাৰী কয়লা জলজীৱন মিছনৰ কেলেংকাৰীৰ কথা শুনো আৰু কেতিয়াবা নাৰী কেলেংকাৰীৰ কথা শুনো যি দলে বেটি বচাও বেটি পঢ়াও স্লোগান দিয়ে সেই দলৰ নেতাই আজি নাৰীক অপমান কৰে এগৰাকী লোক নিৰ্মাণ বিভাগৰ অভিযন্তা জুচিতা দাসে আত্মহত্যা কৰিছিল সেই কথা সকলোৱে জানে এইখন চৰকাৰে নাৰীক সন্মান নকৰে নাৰীৰ হেঁচা প্ৰয়োগ কৰে আজি অসম আৰক্ষীকো ব্যৱহাৰ কৰা হৈছে কোনো মহিলাই গোচৰলৈ গ'লে গোচৰ পঞ্জীয়ন নকৰে আৰক্ষীক হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে যে গোচৰ পঞ্জীয়ন নকৰিব তাৰ দ্বাৰা মহিলা গোচৰ পঞ্জীয়নৰ সংখ্যা কমি যাব আজি অসম আৰক্ষীয়ে ৰাইজক সহায় কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে সেই কাৰণে ৰাইজে কৈছে যে আমি ওলাই আহিছো আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিম আজি অসমৰ মাটি এটা বিশেষ পৰিয়ালে লৈ গৈ আছে ইতিহাসত লিখা আছে যে দেশতকৈ মামা ডাঙৰ নহয় আমি আজি কৈছো যে দেশতকৈ মামী ডাঙৰ নহয় আজি চৰকাৰী স্কুল বন্ধ কৰা হৈছে চৰকাৰী হস্পিটালত সুবিধা নোহোৱা হৈছে আনহাতে নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আজি মানুহৰ হাতত বিমান যাত্ৰা কৰিবলৈ টকা নাই টিকটৰ দাম 20-25 হাজাৰ আৰু বিমান বন্দৰৰ চাহ একাপৰ দাম কল্পনাই কৰিব নোৱাৰি সাধাৰণ লোকৰ বাবে বিমান যাত্ৰা ব্যয়বহুল হৈ পৰিছে যেতিয়াই বিমান যাত্ৰা বাতিল হয় ৰেলৱে ষ্টেচনতকৈ আজি দেশত বিমান বন্দৰৰ অৱস্থা বেয়া বুলি কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে মুঠৰ বিজেপি চৰকাৰৰ এই শাসনকালত বিজেপি চৰকাৰৰ কৰ্মৰাজিক ক্ষুব্ধাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে